ভোটাইটি যুৱ সংঘৰ সৌজন্য গাঁৱৰ ৰাইজৰ সহযোগত যি ভোটাইটি আজি দিব্যাংগ ক্ৰিকেট প্ৰতিযোগিতা আজিৰ পৰা শুভাৰম্ভ হৈছে এখন খেল মহাৰণ বুলি ক'লেও ভুল নহয় আপোনালোকৰ বৃহৎ প্ৰতিযোগিতাখন আজি উপলব্ধ বুলি ক'ব হয় এখন বৃহৎ খেলে আমি আজিৰ পৰা প্ৰায় 30 বছৰ পৰাই এই খেলখন আমি অব্যাহত ৰাখিছোঁ আৰু বিভিন্ন সময়ত আমি বিভিন্ন আমাৰ মুৰব্বীসকলৰ নামত আমি খেলখন অনুষ্ঠিত কৰি আহিছোঁ এতিয়া বৰ্তমান আমি মৰহুম মইনুল হক চাহাবৰ নামত আমি কেইবাবছৰ ধৰি পাতি আহিছোঁ আৰু এখন বৃহৎ বুলি কয় সদৌ অসম ভিত্তিত এইখন খেল পতা হয় আৰু ইয়াত বিভিন্ন ধৰণৰ গুৱাহাটী তেজপুৰ আপোনাৰ গোলাঘাট আপোনাৰ সব জেগাৰ পৰা জখৰবন্ধা হোজাই আৰু মানে অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়াত আহি অংশগ্ৰহণ কৰে ভোটাইটি ক্ৰিকেট খেল বুলি ক'লে সকলোৰে জনাজাত সকলোৱে প্ৰিয় আৰু নগাঁও জিলা প্ৰতিটো চুকে কোণে ভোটাইটিত ক্ৰিকেট খেল পাতিব সকলোতে অপেক্ষাত থাকে কি ক'ব এতিয়া নগাঁও জিলা হয় এইখন মানে কি আমাৰ এই যিখন ফিল্ড আমাৰ এইখন ফিল্ড বহুত ধুনীয়া ফিল্ড আৰু এইখন ফিল্ড মানে ধৰক আমাৰ এই নগাঁও টাউনৰ আশে পাশে এনেকুৱা এখন ফিল্ড নাই আৰু যিখন আমাৰ ডে-নাইট পতা হয় আৰু এইখিনিত মানে মানুহখিনি আমাৰ মানে বহুতে সহজ সৰল আৰু ইয়াত আহি পেলাই খেলুৱৈসকলে খেলি পেলাই বহুত মানে তৃপ্তি লাভ কৰে ইয়াত কোনো ধৰণৰ আমি আমাৰ ফালৰ পৰা আমি কমিটিৰ ফালৰ পৰা আমি কোনো ধৰণৰ আমি মানে অন্যায় বাবে বা তেনেকুৱা কিছুমান দুৰ্নীতিগ্ৰস্ত হৈ পেলাই কিছুমান খেল পাতে কিন্তু আমাৰ ইয়াত এইটো আপোনালোকে নাপায় আমাৰ ইয়াতে নিকা এখন খেল পাব আৰু শুদ্ধ এখন খেল পাব আৰু এইটো গৈছে এইটো উপলক্ষে খেলখন আয়োজিত কৰিছে এখন ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত আপোনাক ভোটাইটি সদায় আগবাঢ়ি গৈছে কি ক'ব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে হয় এইখিনিতে আমাৰ যুৱ কমিটি আমাৰ শান্তি কমিটিৰ প্ৰেচিডেণ্ট মোৰ লগত আছে আমি সজাগতা সভা পাতিছোঁ আমাৰ আৰক্ষী বিভাগৰ লগতে সজাগতা পাতি পেলাই আমি আজি বিডিবিৰ মিটিং হৈছে গতিকে আমি সদায় চাওঁ যে আমাৰ সমাজখন আমাৰ অসমখন নিকা হৈ থাকক আমাৰ অসমখনৰ মানুহ ভালভাৱে চলক যুৱ প্ৰজন্ম সঠিকভাৱে ভাল পথত চলক যাতে তেওঁলোকে নিচা আসক্ত হৈ অকালত যাতে মৃত্যুবৰণ কৰিবলগীয়া নহয় তাৰ বাবে আমি সদায় সজাগ আছোঁ পলমকে কৈছোঁ পবিত্ৰ ঈদুল ফিতৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু লগতে আগন্তুক ৰঙালী বিহুক শুভেচ্ছা জনাইছোঁ আৰু এই বিহু উপলক্ষে যি খেল অনুষ্ঠান কৰা হৈছে ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰিত কৰা হৈছে আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া আৰু আমাৰ লগতে বিশিষ্ট অতিথিও আছে আমাৰ সুৰেশ বৰা ডাঙৰীয়া আৰু লগতে সমূহ ৰাইজকে আমন্ত্ৰিত কৰা হৈছে আৰু আশা কৰিছোঁ সকলোৱে সহায় সহযোগিতা কৰিছে আৰু আগতেও কৰিব আৰু যদি সকলোৱে মিলা প্ৰীতিকে খেলখন অনুষ্ঠান কৰে তাৰে শান্তিপূৰ্ণভাৱে তাৰে কামনা কৰি মই মোৰ বক্তব্য